হেল্ল' সকলো কেনে আছে? আজি এক্সেছ বাৰৰ এটা খুব মেজিকৰ নিচিনা লাগিলে মোৰ। এজনী মানুহ একোৱেই নাজানে, মানুহজনীয়ে মই ফাউণ্ডেশ্যন কৰিব যোৱাৰ আগতে আহিলে এদিন হঠাৎ, বাইদেউ কিবা আপুনি ছেশ্যন দিয়ে বোলে, কিহত দিয়ে বা কি ছেশ্যন, কিন্তু সলনি হয় বোলে মানুহ, বেমাৰ আজাৰ ভাল হয়। মই বোলো হয়, এইটো কি ছেশ্যন বা বাইদেউ, এনেকৈ ক'লে। মই বোলো এইটো মাথাত দিয়ে। কৈছে মই এদিন এনেকৈ হঠাতে আপোনাৰ ফটোখন দেখিলোঁ, এনেকৈ স্কিপ কৰি কৰি যাওঁতে আপোনাক পালোঁ। তাৰপিছত মই বোলো হয় নেকি? কৈছে আপুনি মোক ছেশ্যন দিব লাগিব। মই বোলো কেইটা ল'ব? কৈছে চাওঁচোন কেইটা লওঁ, কেইটাত ভাল হয়, এনেকৈ কৈছে। তাৰপিছত মই ভাবিলোঁ কিবা ভাল হোৱাৰ কথা কৈছে, কিবা ভাল হোৱাৰ কথা কৈছে দেই, কিবা ভাল হোৱাৰ কথা কৈছে, মই ঠিক গম নাপালোঁ। তাৰপিছত মই তেখেতক সুধিলোঁ কি ভাল হোৱাৰ কথা কৈছেনো আপুনি? তাৰপিছত কৈছে মোৰ কেইবাটাও অসুখ আছে, ফাৰ্ষ্ট কথা হ'ল গৰমত গাড়ীত উঠিব নোৱাৰোঁ, মূৰৰ বিষ উঠে। তাৰপিছত ছেশ্যনটো ল'লে, পোকে কামোৰাৰ নিচিনা লাগিলে, খুব পোক বোলে গুচাই আছে, ইমান পোক গুচালে। তাৰপিছত উঠি কৈছে বাইদেউ বিচনাখনত যেন পোকেই আছিলে, চাইছে দেখোন বিচনাখন চিকচিকীয়া। সেইটো এটা হেৰি লাগিলে। তাৰপিছত পিছৰ দিনা ছেশ্যন লওঁতে বোলে, ছেশ্যন লৈছে, এনেকুৱা কিবা এই ভূত পেটাত্মাবিলাকে হাঁহিছে বোলে, চাই হাঁহি আছে, হঠাৎ নাইকিয়া হৈ গ'ল চব, শাৰী পাই গ'ল। মানুহজনী টোপনি আহি আছিল, বহুত এনেকুৱা যেন অসুৰ, এনেকুৱা কিবা কিবি দেখাৰ নিচিনা মানুহবিলাকে বোলে চাই আছে, হাঁহি আছে, এখেতে যে বাৰ্চ লৈ আছে, হাঁহি আছে। তাৰপিছত যেতিয়াই বাৰ্চ দিয়া হ'ব আৰু অলপ আছে আৰু, তেতিয়াতে দেখিলে যে মানুহজনীয়ে মই দেখোন বিচনাতহে শুই আছোঁ। এইজনী মানুহ কৈছে বাৰ্চত এনেকুৱা হয়, মেজিক হয়, এনেকুৱা হয়, মই গমেই পোৱা নাছিলোঁ। তাৰপিছত ভাবিলোঁ যে মই এইটো শিকিব লাগিব। আৰু সঁচাকৈ মই ফাউণ্ডেশ্যন ক্লাছ যোৱাৰ আৰু কিমান হেৰি লাগিলে বোলে বাইদেউ, মই এদিনত বুজি নাপাম। 4 দিন আহিছে, 4 দিন 4 দিন আহিছে, আহি ধুনীয়াকৈ ক্লাছটো শিকিলে। আকৌ চাৰ্টিফিকেটখন লৈ যাওক কৰিলে, চাৰ্টিফিকেটখন নিনিয়ে। লাষ্টত আজি কৈছে চাৰ্টিফিকেটখন এতিয়া ল'ব পৰা হ'লোঁ, মই ভালকৈ বুজি পোৱা হ'লোঁ। মোৰ হাঁহি উঠিছে। আৰু তেখেতকে আজি সুধিছিলোঁ তেতিয়া ভিডিঅ'ত, তেখেতেই মন্ত্ৰী কুৰ্মী। গতিকে তেখেতৰ মুখেৰে শুনিবচোন কি ক'ব তেখেতে। বোলো অকণমান কৈ যাওক, আপুনি মানুহক বাৰ্চ দিব লাগিব, যে এক্সেছ বাৰটোৰ বিষয়ে কি ক'ব আপুনি, কৈ যাওকচোন। ছেশ্যন কি, এক্সেছ কনচিয়াছনেছ কি? বোলো মানুহক আমি এম্পাৱাৰ কৰিব লাগিব, সজাগতা কৰিব লাগিব, যে মানুহে এইটো ল'লে ভাল হয়, ক'ব আৰু অকণমান আগতে ক'লোঁ। আৰু আপোনালোকে ভিডিঅ'টোত চাব তেখেতে কি ক'লে, মই তেখেতৰ মুখেৰে শুনাই দিম বাৰু। থেংক ইউ ইউনিভাৰ্ছ, মোক আগবঢ়াই নিয়াৰ বাবে। থেংক ইউ মেণ্টৰ মোৰ সকলো, থেংক ইউ অল, থেংক ইউ বিশ্বব্ৰহ্মাণ্ড, ধন্যবাদ।